চিৰাঙৰ বিজনীৰ বাগৰগাঁৱৰ কাৰ্গিল চকত সোমবাৰে সংঘটিত হয় এক মাৰপিটৰ ঘটনা। এজন ডাম্পাৰ চালকক গুৰুলকৈ প্ৰহাৰ কৰিলে তিনিজন লোকে। বাগৰগাঁও নিবাসী জহৰ আলী, মছজিদ আলী আৰু ময়েজুদ্দিনে প্ৰহাৰ কৰে একেখন গাঁৱৰে ডাম্পাৰ চালক লুকমান আলীক। উল্লেখ্য, বাগৰগাঁও নিবাসী জহৰ আলী, মছজিদ আলী আৰু ময়েজুদ্দিনৰ বিৰুদ্ধে বাগৰগাঁও কাৰ্গিল চকত দাদাগিৰি দেখুৱাই ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই কাৰ্যৰ প্ৰতিবাদ কৰাৰ বাবে জহৰ আলী, মছজিদ আলী আৰু ময়েজুদ্দিনে প্ৰহাৰ কৰে ডাম্পাৰ চালক লুকমান আলীক। এই সন্দৰ্ভত ন্যায় বিচাৰি ডাম্পাৰ চালক লুকমান আলীয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি এটা ভিডিঅ' পালোঁ, আপোনাক ওপৰ জোপৰে আক্ৰমণ একদম কৰা হৈছে। কি হৈছিল আজি এই মানে ঘটনা কওকচোন। তাই মোৰ ডাঙৰ ভাই হয়। তাই ট্ৰেক্টৰ চলাই, মই ডাম্পাৰ চলাওঁ। তাই মানে ট্ৰেক্টৰ চলাৰ সময়ত কিবা উগ্ৰপন্থী মানুহ অবৈধ গাড়ী ৰাস্তা দি গাড়ী চলাৰ কাৰণে ধুমকি দিয়ে। ধুমকি দিয়া মানে তাত অলপ তৰ্ক বিতৰ্ক হয়। তৰ্ক বিতৰ্ক হোৱাৰ পিছত অলপ কাজিয়া হোৱা নাই যেনিবা, কিন্তু কাজিয়া হ'ব খুজিছিল। বেলেগ মানুহে গুচাই দিছে। তাৰ পৰা গুচাই দিয়ে। মই কিবা বঙাইগাঁৱত যাই আছিলোঁ। পিছত তাই আৰু তাৰ ডাঙৰ ভাই মাতি লৈছে। তাক দি মাতি লৈছে। তাই মোক ফোন মাৰি লৈছে। মই তাত পিলপিলিৰ পৰা নামিব পৰা নাই। আমি তিনিজনে আহি আমাক আক্ৰমণ কৰিছে। আৰু আমি ৰাস্তাত বেয়া হয়, কিবা হয়, সেটা প্ৰশাসনে চাব। আমি পইচা কালেকশ্যন কৰি কি কৰে, মানে কিহৰ পইচা কালেকশ্যন কৰে? এই ট্ৰেক্টৰ গাড়ী ঘোঁৰা চলা ৰাস্তা বেয়া হয়। যেতিয়া কালেকশ্যন কৰে কিবা ৰিচিপ্ট দিয়ে নেকি? নিদিয়ে, এনেই পইচা লয়। আচ্ছা, কিহৰ কাৰণে এইটো কিহৰ কাৰণে লয় আমিতো নাজানো। আমাৰ পৰা সদায় পইচা দম দি পইচা খুজি থাকে। কোন কোন আছিল আপোনাক একদম আক্ৰমণ কৰা মানুহটো? কি নাম? জহৰ আলী, মুকিব আলী, মইজুদ্দিন আলী। ক'ত ঘৰ? বাগৰগাঁৱে ঘৰ। এই তিনিজনে মই পিলপিলিৰ পৰা নমাৰ আগতে আমাক মোক মাৰপিট কৰিছে আর কি, গাড়ীৰ পৰা নমাই। তাৰমানে ঘটনা সন্দৰ্ভত আপোনাক দি মাতি লোৱা বুলি কৈছে এখেতক ওপৰ জোপৰি আক্ৰমণ কৰিছে। কি হৈছিল ঘটনাটো কওকচোন। ঘটনা সিহঁতে অলপ চলপ এক লগত বহি থাকাতে কাজিয়া লাগিল। কাজিয়া লগাৰ পাছত সি গুচি আহিল বিজনীত। অহাৰ পাছত কি কৰিল, এই তাৰে ভাই এটা আছে ডাঙৰ, সিহঁতক যে মোক ফোন কৰি তাক মাতি আনিছোঁ মই। মাতি অহাৰ পাছত কি কৰিল, পিলপিলিৰ লগত আহিছিল সি। পিলপিলিৰ লগত আহোঁতে তাক পিলপিলিৰ পৰা চুচৰাই নমাই এনেকৈ মাৰিছে। কোনে মাৰিছে? এই কালাম, কি কয় আপোনাৰ এই মুকিব আলী আৰু মইজুদ্দিন আৰু জহৰ আলী। মানে আপোনাক যে কৈছে এখেতক ফোন কৰি মাতিব, কি কৈছিলে প্ৰথমতে? কালাম কৈছে, কালামে মীমাংসা কৰিব বুলি মাতিছে। তাৰপিছত আপুনি চাই যে ইয়াক মাতাৰ লগে লগে ইয়াকে একদম আক্ৰমণ কৰিলে। মুম্বাই দেও নাই পিলপিলিৰ পৰা। কিহেদি মাৰিছে? কিবা শিল লৈছিল আৰু কিবা হাতেদি মাৰিছে। কওকচোন। কিছুমান পোৱাতে কিবা কিবি তাৰ তকৰাতৰি কৰিছে। মোৰ স্বাস্থ্য বাই সৰুটা লুকমান আলী, সেইবিলাক ঝামেলা নাই, মৰি গৈছে। পিছত লুকমান বঙাইগাঁও যাব খুজিছে গাড়ী চলাবৰ কাৰণে। পিছে বাহাৰ আলী মাতছে তাক যাবৰ কাৰণে। এতিয়া যাই পোৱা নাই আর কি লুকমান আলী। তাৰ আগতে জহৰ আলী আছে, সি মোক মাৰবা আহিছে, মাৰবই আর। মানে কিহৰ কাৰণে মাৰিব খুজিছিল? মই বোলো তাক মাৰছো আর কি, কিন্তু একো কৰা নাই মই তাক, মোক মাৰব আৰু। পিছতে 1 ছেকেণ্ড 2 ছেকেণ্ড পিছতে লুকমান আহিল, পাছত যে লুকমানক মাৰিল। মানে ঘটনা শুনা মতে আপুনি প্ৰথম কাজিয়াটো আপুনি এৰাই দিছিল কিন্তু? এৰাই দিছে মই। আচ্ছা, এৰাই কাৰণে মোকে মাৰবা আহিছিল। মানে আপুনি এৰাৰ কাৰণে আপোনাকে ওপৰ জোপৰি আক্ৰমণ কৰিছিল নেকি? আচ্ছা, পিছে মাৰা নাই, তাকে আৰু মাৰি। কোনে কি নাম? জহৰ, মুকিব, মইজুদ্দিন। মানে এই যে ইয়াক যে একদম ড্ৰাইভাৰজনক যে একদম ওপৰ জোপৰি আক্ৰমণ কৰিছে এই তিনিজনে? এই তিনিজনে।